নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ পঞ্চবিংশতি সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ শক্তঃ কৰ্মণ্য বিদ্বাংসো যথা কুৰ্বন্তি ভাৰত কুৰ্যাৎ বিদ্বাংস্তথা শক্তঃ চিকীৰ্ষুৰ্লোক সংগ্ৰহম। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ হে ভাৰত অথবা সখা অৰ্জুন, অজ্ঞ লোকসকলে যেনেদৰে ফলৰ প্ৰতি আসক্তি ৰাখি কৰ্তব্য কৰ্মসমূহ কৰে, তেনেদৰে জ্ঞানীসকলেও কোনো আসক্তি নোহোৱাকৈ কেৱল জনসাধাৰণক শুদ্ধ আচৰণৰ আৰ্হি দেখুৱাবৰ উদ্দেশ্যে বিহিত কৰ্মসমূহ কৰিব পাৰে। অৰ্থাৎ তেওঁলোকৰ ইচ্ছাৰ ক্ষেত্ৰত যি পাৰ্থক্য আছে তাৰ ভিতৰত এজন কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি আৰু এজন কৃষ্ণ ভাৱনা ৰহিত ব্যক্তিৰ মাজৰ পাৰ্থক্য ইয়াৰ দ্বাৰাই বুজিব পাৰি। যিয়ে কৰ্ম কৰি ফল লাভ কৰিবলৈ আশা কৰে আৰু যি জ্ঞানী ব্যক্তি বা কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি তেওঁ কৰ্ম কৰে কিন্তু ফলৰ প্ৰতি আশা নাৰাখে। ইয়াৰ মাজত কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি আৰু কৃষ্ণ ভাৱনা ৰহিত ব্যক্তিৰ পাৰ্থক্য বুজিব পাৰি। কৃষ্ণ ভাৱনা সম্পন্ন মানুহ এজনে এনে কোনো কাম নকৰে যিটো কৃষ্ণ ভাৱনাৰ পৰিপুষ্টি ঘটাবৰ বাবে অনুকূল নহয়। তেওঁ হয়তো বৈষয়িক কামৰ প্ৰতি সম্পূৰ্ণ আসক্ত অজ্ঞ মানুহ এজনৰ দৰে কাম কৰিব, কিন্তু পাৰ্থক্য এইখিনিতে যে বৈষয়িক কামৰ প্ৰতি আসক্তজনে যেনেস্থলত নিজৰ ইন্দ্ৰিয়ৰ পৰিতৃপ্তিৰ বাবে কাম কৰে, তেনেস্থলত কৃষ্ণ ভাৱনাৰ সম্পন্নজনে কৃষ্ণৰ সন্তুষ্টিৰ বাবেহে সকলো কাম কৰে। যি কাম কৰিব লগা হয় সকলো ভগৱানৰ ইচ্ছানুক্ৰমে কৰি যায়। সেইবাবে তেনেদৰে কাম কৰিব লাগে আৰু তেনেদৰে কামৰ পৰা লাভ কৰা ফলখিনি আকৌ কৃষ্ণ ভাৱনাৰ কামতেই লগাব লাগে। এই কথা জনসাধাৰণক শিকাই দিবৰ বাবে কৃষ্ণ ভাৱনা সম্পন্ন লোকসকলে কাম কৰিব লাগে। অৰ্থাৎ তুমিও জগতৰ আৰ্হি হোৱা আৰু তুমি কৃষ্ণৰ অৰ্পণ কৰি মুঠ অৰ্পণ কৰি সকলো কৰ্ম কৰা আৰু জগতৰ আৰ্হি হৈ সেই আদৰ্শ প্ৰতিষ্ঠা কৰা, কিয়নো তুমি তোমাক নিজকে অৰ্পণ কৰিছা। সেয়েহে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এগৰাকীৰ যি মৰ্যাদা, সেই মৰ্যাদা তুমি গ্লানি নকৰিবা। নহ'লে তোমাৰ মাজত কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিগৰাকীৰ আৰু কৃষ্ণ ভাৱনা সম্পন্ন বা কৃষ্ণ ভাৱনা নথকা ব্যক্তি এগৰাকীৰ মাজত থকা যি সম্পৰ্ক কোনো পাৰ্থক্য নাথাকিব। এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।